didn't hit you back when you call my line. Or did you even need to talk? Or you wasting time declining all your FaceTime calls? Cause you're not my vibe, oh God, just let me go to sleep. Someone get high with me. Yeah, cause I'm running away. I'm looking for space. Looking for space. I'm healing from all of the pain. I'm running away. Hello everyone, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। আজি মই বেলতলা এজি বাছ অফিচৰ ওচৰত আহিছোঁ। ইয়াত শ্ব'ৰুম এটা অপেনিং আছে, য'ত মোক ইনভাইট কৰিছে। আৰু এই শ্ব'ৰুমটো হ'ল নৰ্থ ইষ্টৰ ফাৰ্ষ্ট আইফোন অপেন বক্সৰ শ্ব'ৰুম, য'ত আপোনালোকে আইফোনৰ ভেৰাইটিজ কালেকশ্যন পাই যাব। আৰু লেটেষ্ট মডেলৰ পৰা একদম অল্ড মডেললৈকে বহুতকেইটা কালেকশ্যন আছে তেওঁলোকৰ ওচৰত। গতিকে বলক মোৰ লগত আপোনালোকেও এই শ্ব'ৰুমটো ক'ত আছে আৰু কি কালেকশ্যন আছে আপোনালোককো দেখাওঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ বহুত এক্সাইটিং ভিডিঅ' হ'ব এইটো। বলক আমি হাই গাইজ, মইতো আহিলোঁ, উপস্থিত হ'লোঁ। গতিকে আপোনালোকৰ লগত চিনাকি কৰি দিওঁ FX শ্ব'ৰুমৰ co-partner আশিষ কাৰ্পেণ্টাৰ দাদাৰ লগত। দাদা, আপোনাক ফাৰ্ষ্ট অফ অল মোৰ ৰাজশ্ৰী ব্লগলৈ স্বাগতম জনাইছোঁ। দোকানখনৰ বিষয়ে অলপ কৈ দিয়ক। আপোনালোকে আজি অপেনিং কৰিব ওলাইছে আৰু জানো আজি এটা ভাল দিন, গতিকে কি ক'ব বিচাৰিছে? FX শ্ব'ৰুমটো কিয় নাম দিলে আৰু অপেন বক্সে আপোনালোকে কিয় চুজ কৰিলে? নৰ্থ ইষ্টৰটো ফাৰ্ষ্ট শ্ব'ৰুম হয়, তো এবাৰ কৈ দিয়ক আপোনালোকে। হেল্ল' গাইজ, FX আমি বহুত কনচেপ্ট বহুত দিনৰ পৰা ভাবি আছিলোঁ যে আমি FX নামৰ আমি এটা অপেন বক্স ষ্ট'ৰ খুলিম এক্সক্লুচিভ। এইটো হৈ গ'ল নৰ্থ ইষ্টৰ ফাৰ্ষ্ট এক্সক্লুচিভ প্ৰিমিয়াম শ্ব'ৰুম অপেন বক্সৰ, য'ত আপুনি অপেন বক্স ফোনছবোৰ পাব আৰু ইয়াতে ছেকেণ্ড হেণ্ড ফোনছো পাব। এনেকুৱা কনচেপ্ট মানে গোটেই নৰ্থ ইষ্টত নাই, এভেইলেবল নাই। হিউজ ডিমাণ্ড আছে, সেইকাৰণে আমি ভাবিছিলোঁ যে আমি ইয়াতে এটা FX মানে অপেন বক্স ষ্ট'ৰ এটা আমি ইয়াতে খুলিম। আমাৰ নিজৰো ৰিটেইল আউটলেট আছে 6খন গুৱাহাটীত। আমি ৰিটেইল আউটলেট নতুন ফোনছো আপুনি পাব, কিন্তু ইয়াতে অপেন বক্স ষ্ট'ৰৰ কাৰণে আমি তেওঁলোকক ইয়াতে স্বাগতম জনাইছোঁ। পুনৰ নমস্কাৰ আদৰণি জনাইছোঁ। আৰু লগতে আজি বাৰ্থডেও হয় পুৰবী, ত' উইচিং মেনি হেপী ৰিটাৰ্ণছ অফ দ্য ডে, হেপী বাৰ্থডে। আৰু ভাল দিনতে আজি তেওঁক আমি মাতিব আমি সুযোগ পাইছোঁ, সেইকাৰণে ধন্যবাদ দিছোঁ। ত' আপুনি অপেনিং কৰিবলৈ কাৰণে আৰু মই ইয়াতে এটা কথা কৈ দিওঁ, তেওঁলোকে মোক এনেকৈ ইনভাইট কৰিছে, মোৰ বহুত ভাল লাগিছে। আৰু ময়ো এটা নিজৰ ভাল দিনত দোকানখন অপেনিং কৰিব ওলাইছোঁ। আৰু মই প্ৰে কৰিছোঁ যে তেওঁলোকৰ এই দোকানখন এনেকুৱা আৰু বহুত দোকান মানে হৈ যায় যাতে, আৰু মোৰ ভিউৱাৰ্ছে যাতে এইখিনি যিখিনি ডিমাণ্ড বিচাৰি আছে সেইখিনি যাতে ইয়াত আহি পেলাই পূৰা হয় আৰু তেওঁলোকৰ। কাৰণ অপেন বক্স বুলি ক'লে গোটেইখিনি কনচেপ্টটো দাদাইটো বুজাই দিবই। এতিয়া আমি বলক দোকান অপেনিঙত আহোঁ চিটা কাটিবৰ কাৰণে। দাদা আপুনি এতিয়া মই ভিতৰত সোমালোঁ, কিন্তু ভিতৰত সোমাই মোৰ iPhone 13টো চকুত পৰিছে। আৰু কাৰণো চকুত নপৰিব কওকচোন, ইমান ধুনীয়া মানে কালেকশ্যন আহিছে আৰু iPhone 13ৰ ডিমাণ্ড বহুত বেছি বাঢ়ি গৈছে। যিহেতু নিউ এটা কিনিব গ'লে লাখত পৰি যাব, আৰু ইয়াত অপেন বক্স হয়, ইয়াত বহুত মানে ল' ৰেঞ্জ বুলি ক'ব পাৰি আৰু এফৰ্ডেবল প্ৰাইচত আপোনালোকে যিকোনো আইফোন আপুনি ইয়াৰ পৰা কালেক্ট কৰিব পাৰিব। ত' মই এতিয়া iPhone 13টো হাতত লৈছোঁ। এইটো 13 হোৱাইট টোন আছে, আৰু এইটো এটা 13, এইটো এটা 13। কিমান GB হয় এইটো মই সুধিম বাৰু, কিন্তু মোৰ এই হোৱাইটটো ভাল লাগিছে 13ত। আৰু একদম চাওক আপোনালোকে একদম ওচৰৰ পৰা দেখুৱাচোন, ওচৰৰ পৰা একদম স্ক্ৰেচ নাই, একদম নিউ লুক। অ'কে, এইটো আছে পাৰ্পল কালাৰত, এইটো iPhone 11 64 GB। এইটো iPhone 11 এইটো ব্লেকত হয়, গ্ৰীণ কালেকশ্যন। এইটো গ্ৰীণ বুলিয়ে কয় ন? 128 GB হয়, 128 GB। অ'কে, 128 GB। অ'কে, 256 GB আপোনাৰ ৰেড আহিব। অ'কে, এইটো iPhone 11 ৰেডত বহু মানে ডিমাণ্ডেড যিকেইটা মানে কালেকশ্যন গোটেইখিনিয়ে পাব কালাৰ ৱাইজ, কাৰণ ৰেড আছে, পাৰ্পল আছে, গ্ৰীণ আছে, ব্লেকটো বাৰু কমন হয়, পায়ে যায়। গল্ডেনতো আছে আপোনাৰ। এইটো হৈ গ'ল 11 Pro, অ'কে, আপোনাৰ 256 GB। ৰ'জ গ'ল্ড নেকি এইটো? নহয়, এইটো গ'ল্ড। গ'ল্ড। অ'কে, এইটো হ'ল আপোনাৰ 11 Pro,
এইটো গ্ৰাফাইট কালাৰৰ হয় 256 GB এইফালে একদম ব্ৰেণ্ড নিউ আপোনাৰ কোম্পানী ৱাৰেণ্টিত আছে এইবোৰ আপোনাৰ এইটো 12 iPhone 12 আহি আছে ব্লু কালাৰ পাব আপুনি iPhone 12 64 GB এনেকৈ আৰু আছে আপোনাৰ 13 পাব আপুনি 12 পাব 12 এইটো আছে আৰু এইফালে আপুনি 12 মিনি পাব খুব ক্লাছি দেখাত আৰু একদম স্লিক আপুনি কোম্পানী ৱাৰেণ্টিত থকা এইটো 12 মিনি এতিয়া এভেইলেবল আছে 11 Pro হয় আৰু গোল্ড কালাৰত হয় আৰু গোল্ড কালাৰটো বহুত ডিমাণ্ডেড হয় মানে বহুতে বিচাৰে গোল্ড কালাৰটো এবাৰ চাওকচোন আপোনালোকে এইটো XX Max হয় ইয়াৰ কণ্ডিশ্যনো বহুত ভাল কণ্ডিশ্যনতে আছে ওপেন বক্সে হয় এইটো ওপেন বক্স হয় 256 GB 256 GB XS Max আছে XR এভেইলেবল আছে ভেৰিয়াছ কালাৰ্ছত আছে XR হোৱাইট কালাৰ ব্লেক গ্ৰে ব্লু এইটো XR হয় XR আৰু বেটাৰী পাৰ্চেণ্টেজটো অলমষ্ট আপোনাৰ 90% 100% এনেকৈ থাকেই এভেইলেবল iPhone XR 128 GB চাব পাৰে এইটো XR হয় XS বহুত ইউনিক কালাৰ Unique color. চাব পাৰে XS Max XS Max 256 GB কালাৰ বহুত ধুনীয়া কালাৰটো কালাৰ মানে কালেকশ্যনটো বহুত ধুনীয়া আছে ইয়াত কাৰণ আপোনালোকে যিটো কালাৰ বিচাৰে আপোনালোকে সেইটো কালাৰ ইয়াত পাই যাব আৰু iPhone SC লগতে আমি Samsung এণ্ড্ৰইডো আছে Android Samsung প্ৰিমিয়াম ফোনছো ৰাখিছোঁ এইটো হ'ল S20 S20 হয় এইটো ওপেন বক্সে হয়নে ওপেন বক্সে হয় লগতে আপুনি ষ্টাইলাছো আছে ইয়াতে যদি চাব পাৰে ষ্টাইলাছ পেন ইউজ হয় S20 আৰু 20 ৱাৰেণ্টি আছে হয় ৱাৰেণ্টি পাব আপুনি লগতে Z Flip 3 5G এইটো এবাৰ দেখাবচোন এটা খুব প্ৰিমিয়াম ফোন হয় লেটেষ্ট ফোন আপোনাৰ ফ'ল্ড ফ্লিপ 3 এভেইলেবল আছে এতিয়া 256 GB আৰু এইফালে আপুনি চাব পাৰে Note 20 Ultra 5G এইটো চব আছে লেটেষ্ট আৰু হাই ডিমাণ্ডৰ ফোন হয় এভেইলেবল আছে 20 Ultra 5G এইটো iPhone 13 হয় আৰু হোৱাইট কালাৰত আছে দাদা এইটো যদি কিনে মোৰ ভিউৱাৰ্ছ যদি আহে তেতিয়াহ'লে এইটো আপোনালোকে মিনিমাম মানে এটা প্ৰাইচ কৈ দিয়ক যিটো প্ৰাইচত আপোনালোকে চেল কৰিব iPhone 13 128 থাউজেণ্ডৰ পৰা আৰম্ভ হয় আৰু প্ৰাইচ আমি 60,000 উইথ কণ্ডিশ্যনছ লৈ পেলাই আৰু এইটো কোম্পানী ৱাৰেণ্টিত আছে এইটো 128 GB আমি 60,000ৰ পৰা আৰম্ভ হ'ব মানে ষ্টাৰ্টিং 60,000 Yes, আপ টু মানে যিটো ভেৰিয়েণ্ট লয় কণ্ডিশ্যন এণ্ড যিটো ভেৰিয়েণ্ট লয় আৰু ৱাৰেণ্টি থাকে এইকেইটা কোম্পানী ৱাৰেণ্টিত এতিয়াও আছে এভেইলেবল আৰু আমাৰ নিজৰ ফালৰ পৰা আমি মিনিমাম 3 মান্থছৰ আমি ৱাৰেণ্টি দিওঁ কিবা যদি ইছ্যু থাকে আমি সেইটো আমি চল্ভ কৰোঁ আৰু ৰিপ্লেচমেণ্টে কৰি দিওঁ আমি যিখিনি থাকে আৰু লগতে এফেক্সৰ যিমান কাষ্টমাৰ আছে অসমৰ নৰ্থ ইষ্টৰ হাই ডিমাণ্ড আছে চ' সেইকাৰণে এইখিনি ফুলফিল কৰিবলৈ কাৰণে আমি এফেক্স ষ্ট'ৰটো খুলিছোঁ আৰু স্বাগতম জনাইছোঁ সকলোকে যেনে ষ্ট'ৰত সকলোৱে আহে আৰু ক'ব পাৰে ব্ৰেণ্ড নিউ আপোনাৰ অ'পেন বক্স মই যেতিয়া ইয়াত আহিছিলোঁ মোৰ তাতো এটা থিংকিং আছিলে আৰু মই জানো আপোনালোকৰ তাতো এইটো ভাবি আছে চাগে অ'পেন বক্স মানেনো কি যেতিয়া মোক কৈছিলে অ'পেন বক্সৰ শ্ব'ৰুম এটা খুলিছে নৰ্থ ইষ্টৰ ফাৰ্ষ্ট শ্ব'ৰুম হয় তেতিয়া মই ভাবিছিলোঁ ৰিফাৰ্বিছ চাগে কিন্তু মোৰ ইয়াত আহি কনচেপ্টটো মানে ক্লিয়াৰ হ'ল যে ৰিফাৰ্বিছ নহয় তো আপোনালোককো চাগে এইটো কনফিউজ হৈ আছে অ'পেন বক্স মানে ৰিফাৰ্বিছ হয় বুলি বা ছেকেণ্ড হেণ্ড হয় বুলি তো এইটো কনচেপ্ট ক্লিয়াৰ কৰিবৰ কাৰণে তো আমি আশিষ দাৰ লগত কথা পাতিম একচুৱেলি কনচেপচুৱেলি অ'পেন বক্স যিবোৰ ফোনছ থাকে সেইবোৰ হৈ গ'ল আপোনাৰ কাষ্টমাৰ যে ডেলিভাৰী হয় বা কাষ্টমাৰে বক্সটো যেতিয়া চাব বিচাৰে ফোন এটা চাব বিচাৰে সেই ফোনটো যেতিয়া অ'পেন কৰি পেলাই কাষ্টমাৰক দেখুওৱা যায় বা কাষ্টমাৰে কিবা এটা ৰিজনত যদি ভাল নাপাব পাৰে বা হেৰি কোম্পানীত ৰিটাৰ্ণ দিয়ে সেই ফোনবোৰ এতিয়া আমি কাষ্টমাৰৰ কাৰণে আমি দিছোঁ সেইবোৰ বেয়া ফোন নহয় জাষ্ট কাষ্টমাৰে কিছুমান কাৰণে তেওঁলোকে ছেটিছফাইড নহ'ব পাৰে কালাৰ ৱাইজ হ'ব পাৰে বা ভেৰিয়েণ্ট ৱাইজ নহ'ব পাৰে চ' কোম্পানী যেতিয়া তেওঁলোকে ৰিটাৰ্ণ পলিচি থাকে ৰিটাৰ্ণ দিয়ে সেই অ'পেন বক্স ফোনবোৰ সেনেকুৱা ফোনবোৰ আমি আপোনালোকৰ কাৰণে আনিছোঁ ৰিফাৰ্বিছ ফোনছবোৰ হৈ গ'ল যিবোৰ ফোন কোম্পানী যেতিয়া কিবা এটা ইছ্যু ওলায় ফোনটোত সেই ফোনবোৰ ৰিপেয়াৰ কৰি পেলাই আকৌ যেতিয়া কাষ্টমাৰক দিয়ে ৰিটাৰ্ণ সেইবোৰক ৰিফাৰ্বিছ ফোনছ বুলি কয় দুটাৰে ডিফাৰেঞ্চ আছে অ'পেন বক্সবোৰত একো প্ৰব্লেম নাই কোম্পানী ৱাৰেণ্টি থাকে ৰিফাৰ্বিছবোৰত এডিশ্যনেল ৱাৰেণ্টিবোৰ আহে যোনবোৰ কোম্পানীয়ে তেওঁলোকক দিয়ে বা ফোনটো বেয়া হ'লে ৰিপ্লেচমেণ্ট কৰি দিয়ে আমাৰ তাত ছেকেণ্ড হেণ্ড ফোনছৰো আপুনি পাব ছেকেণ্ড হেণ্ড ফোনছ যেনেকৈ iPhone SE iPhone 7 iPhone 8 iPhone XRও আছে XSও আছে কিছুমান ইউজ ফোনো আপুনি পাব চ'
চ' অ'পেন বক্স প্লাছ আপুনি ইউজ ফোন আপুনি আমাৰ ষ্ট'ৰত পাব। তো কিছুমান কাষ্টমাৰ এনেকুৱা আছে যে কেছত ল'ব নোৱাৰে, তো তেওঁলোকৰ কাৰণে কি এভেইলেবল আছে? আমাৰ ষ্ট'ৰত বহুতখিনি সুবিধা আছে। এতিয়া যি আপুনি জানে আজিকালি ফাইনেন্স ফেচিলিটি বহুতখিনি এভেইলেবল আছে। আমাৰ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড EMI হৈ যায়। আমাৰ লগতে পেপাৰ ফাইনেন্সো কৰোঁ, HDFC ফাইনেন্স, HDB, IDFC আৰু আমাৰ বাজাজ ফিনচাৰ্ভৰো আমি ফাইনেন্স কৰিব পাৰোঁ আৰু খুব সুবিধা হয়, কম ডাউন পে'মেণ্টতে আহি যায়। এতিয়া আমাৰ কনচেপ্টটো হ'ল যে বহুত কাষ্টমাৰে যে হাই ৰেঞ্জ ফোন কিনিব নোৱাৰে, কিন্তু তেওঁলোকে 50-60,000 টকাৰ আইফোন ইউজ কৰিব বিচাৰে। তো আমাৰ তাত কি হয়, যেতিয়া এইটো ৰেঞ্জৰ ফোন আমি এভেইলেবল কৰিছোঁ, তেওঁ কি কৰিব পাৰে যে 20,000 টকা ডাউন পে'মেণ্ট দি পেলাই বা 10-15,000 টকা ডাউন পে'মেণ্ট দি পেলাই বাকীখিনি তেওঁলোকে EMIত কৰি ল'ব পাৰে আৰু এটা নতুন অ'পেন বক্স আইফোন তেওঁলোকে ৰিচিভ কৰিব পাৰে নিজৰ হাতত। অ'কে, আচ্ছা, আপোনালোকৰ ষ্ট'ৰ আৰু বহুতকেইটা আছে, এবাৰ কৈ দিব নেকি? কাৰণ এইটোতো অ'পেন বক্সৰ FX হৈ গ'ল শ্ব'ৰুম, তো বাকী আৰু ক'ত ক'ত আছে আপোনালোকৰ শ্ব'ৰুম আৰু কি ষ্টক আছে? আমাৰ ব্ৰেণ্ডটোৰ নাম হ'ল ফগ কমিউনিকেশ্যন। আমি 2016ত আৰম্ভ কৰিছিলোঁ আৰু 2016ৰ পৰা আমাৰ ফাৰ্ষ্ট ষ্ট'ৰ বেলতলা AG বাছ ষ্টেণ্ডত আমি খুলিলোঁ। তাৰপিছত আমি ছেকেণ্ড ষ্ট'ৰ আমাৰ MI ষ্ট'ৰ আমি খুলিলোঁ গুৱাহাটী কমাৰ্চত, যোনটো ইণ্ডিয়াৰে ফাৰ্ষ্ট MI ষ্ট'ৰ আছিলে। আৰু আমি থাৰ্ড ষ্ট'ৰো বেলতলাতে আছে আমাৰ মাল্টি ব্ৰেণ্ড ইলেক্ট্ৰনিক্স এণ্ড মোবাইলছৰ। আমি নাৰেংগীতো আমাৰ ষ্ট'ৰ আছে, নাৰেংগী তিনিআলিত আমাৰ ষ্ট'ৰ আছে আৰু বশিষ্ঠ চাৰিআলি, বেলতলা বশিষ্ঠ চাৰিআলিত আমাৰ ষ্ট'ৰ আছে। ট'টেল 6খন ষ্ট'ৰ আমাৰ এতিয়া গুৱাহাটীত আছে আৰু আমি এক্সপাণ্ড কৰিব ট্ৰাই কৰি আছোঁ। এতিয়া আমি আমাৰ লেটেষ্ট প্ৰজেক্ট আমাৰ ইম্ফালত আমি চবতছে ডাঙৰ ষ্ট'ৰ খুলি আছোঁ ইম্ফালত, আৰু গুৱাহাটীত হিৰানপাৰাত আমি ষ্ট'ৰ খুলি আছোঁ। কিছুমান কাষ্টমাৰটো বাহিৰৰ হ'ব পাৰে দাদা, তো তেওঁলোকে অ'পেন বক্সৰ যদি মানে প্ৰডাক্ট বিচাৰে, তো তেওঁলোকে কেনেকৈ মানে ইয়াৰ পৰা ৰিচিভ কৰিব পাৰিব? তেওঁলোকৰ কাৰণে কেনেকুৱা ধৰণৰ সুবিধা আছে? ডেট মিনছ মোৰ কিছুমান ভিউৱাৰ্ছ আছে গুৱাহাটীৰ নহয়, বাহিৰৰ হয়, তো যিহেতু নৰ্থ ইষ্টত ফাৰ্ষ্ট শ্ব'ৰুম হয়, তো কিবাটো আপোনালোকে ফেচিলিটি ৰাখিছে তেওঁলোকৰ কাৰণেও? হয়, নিশ্চয়। কাষ্টমাৰ্ছৰ আমাক বাহিৰৰ পৰাই কৰে। মেক্সিমাম কাষ্টমাৰ্ছ আমাৰ নাগালেণ্ড, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, মেঘালয়ৰ পৰাই মেক্সিমাম কাষ্টমাৰ্ছ আহে আৰু তেওঁলোকে আমাক কল কৰে বা আমাক ভিডিঅ' কল কৰে বা তেওঁলোকে যদি ডিটেইলছ বিচাৰে আমি ডিটেইলছ হোৱাটছআপ বা মেইলত তেওঁলোকে পঠাই দিওঁ উইথ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ, ৱাৰেণ্টি কিমান এভেইলেবল আছে, প্ৰডাক্টৰ ডিটেইলছখিনি দি পেলাই দি দিওঁ আৰু তেওঁলোকে আমাক নেট বেংকিঙৰ থ্ৰুৰে পে'মেণ্ট কৰিব পাৰে আৰু আমি এনেকুৱা কুৰিয়াৰ কৰি দিওঁ বা তেওঁলোকে যদি বিচাৰে যে তেওঁলোকৰ কোনোবা কাৰোবাৰ হাতত দি পঠাব লাগে বা ডেলিভাৰী কৰাব লাগে, আমি এনেকৈ ডেলিভাৰী কৰাই দিওঁ। মানে COD নহয়, অনলাইন পে'মেণ্ট কৰিলে আপোনালোকে ডেলিভাৰী কৰাই দিয়ে। গতিকে মোৰ ফালৰ পৰা মই কৈ আছোঁ মোৰ ভিউৱাৰ্ছক, আপোনালোকে বিশ্বাসত ল'ব পাৰে। যদি পে'মেণ্টটো কৰে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, তেওঁলোকে অল অভাৰ আছাম অল অভাৰ নৰ্থ ইষ্টত তেওঁলোকে মানে প্ৰডাক্ট ডেলিভাৰী কৰে। আৰু ৱেবছাইট আছে নেকি দাদা? হয়, আমাৰ ফগ কাৰ্ড বুলি আমাৰ ৱেবছাইট আছে, ফগ কাৰ্ডতো আপোনালোকে চাব পাৰে। আমাৰ পে'মেণ্ট ৰিচিভ হোৱাৰ লগে লগে ইনষ্টেণ্ট ৰিচিভ তেওঁলোকৰ দিয়া যাব যে আমি পে'মেণ্টটো ৰিচিভ কৰিছোঁ, তাৰ বিনিময়তে আমাৰ কিমান দিনত বস্তু ডেলিভাৰী হ'ব সেইটো লগে লগে ইনষ্টেণ্টলি আপোনাক জনোৱা যাব, আপোনাৰ মেছেজতো যাব আৰু ফোনো কৰা যাব ইনষ্টেণ্টলি। অ'কে, iPhone 13 Pro Max আহেনে আপোনালোকৰ তাত? নিশ্চয় এভেইলেবল থাকে iPhone 13 Max। আপোনালোকক যদি কিবা এটা প্ৰডাক্ট লগা হৈছে, যেনেকৈ যোনটো প্ৰডাক্ট এতিয়া এভেইলেবল নাই, আপোনালোকে আমাক বুকিং কৰিব পাৰে। উইদিন 2 days 3 daysত আপোনাক প্ৰডাক্টটো আমি ডেলিভাৰী কৰাই দিম। অ'কে, বুকিঙৰ কাৰণে মানে মিনিমাম কিমান এটা এমাউণ্ট মানে দিব লাগে, পে' কৰিব লাগে? মিনিমাম আপোনাৰ ভেৰিয়েণ্ট লৈ কথা আছে, 2,000 5,000 আপুনি যদি দি পেলাই আপুনি বুকিং কৰিব পাৰে আৰু আপুনি অ'পেন বক্স আইফোন আপুনি লৈ যাব পাৰিব। অ'কে, আপোনালোকেতো গম পালে, মানে আপোনালোকে বুকিঙো কৰিব পাৰে। যদি কাৰোবাৰ মানে আছে যে মই iPhone 13 Pro Max ল'ম আৰু তেওঁলোকৰ তাত ষ্টক নাই, তো বুকিং কৰি থ'লে তেওঁলোকে এসপ্তাহৰ ভিতৰত তেওঁলোকে সেই পাৰ্চেলটো আপোনালোকক দি দিব, হয়নে? দাদা, বৰ্তমান আইফোনৰ ষ্টক কি এভেইলেবল আছে? কাৰণ এইটো ভিডিঅ' যেতিয়া মই পষ্ট কৰিম তেতিয়া মই জানো কাষ্টমাৰ আহিব, তো কাষ্টমাৰ অহাৰ পিছত ষ্টক বিচাৰিব, তো আপোনালোকে কাষ্টমাৰৰ কাৰণে বৰ্তমান ষ্টকত কি ৰাখিছে কওকচোন? আমাৰ ষ্টক একদম লোৱেষ্ট মিনিমাম 3,500ৰ পৰা আৰম্ভ হয়। 3,500? কোনটো ভেৰিয়েণ্ট? আমাৰ iPhone CE আৰম্ভ হয়। এবাৰ দেখাব নেকি? আমাৰ iPhone CE আছে এভেইলেবল 3,500ৰ পৰা আৰম্ভ হয়। iPhone 4 আছে, iPhone 5 এবাৰ দেখাবচোন। লুকছ, কালাৰ পূৰা নতুনেই লাগি আছে, তো মানে 3,500 টকা দিলে এই ফোনটো আপোনাৰ হৈ যাব মানে। iPhone 7 আমাৰ আৰম্ভ হয় 12,000 15,000 এনেকুৱা ৰেঞ্জত আপুনি পাব। iPhone 8 আৰম্ভ হয় এপ্ৰক্স 15,000 মানৰ পৰা। আপোনাৰ কোৱালিটি লৈ পেলাই আপোনাৰ মডেল ইয়াৰ
কোৱালিটি কেনেকুৱা তাৰ ওপৰত চাই পেলাই আপোনাৰ ভেৰিয়েণ্টটো প্ৰাইচটো ডিচাইড কৰা যায় ইয়াৰ বেটাৰী চেঞ্জ কৰা হৈছে নেকি নে অৰিজিনেল বেটাৰী হয় অৰিজিনেল বেটাৰী যোনটো বেটাৰী থাকে আমাৰ কাৰেক্টলি আমাৰ জেনুইন ষ্ট'ৰ হয় সেইকাৰণে যোনটো বেটাৰী থাকে জেনুইন সেইটোৱে দেখা যায় আমাৰ যেতিয়া আমি যিকোনো এটা ফোন আমি ৰিচিভ কৰোঁ আমি গোটেই পইণ্টছবোৰ চেক কৰি পেলাই আমি কাষ্টমাৰৰ কাৰণে উলিয়াই দিওঁ তাৰ আগতে বহুত পইণ্টছ তাৰ থাকে যোনটো আমি চেক কৰিব লাগে যেনেকৈ কেমেৰা ডিছপ্লে বেটাৰী আৰু যিমানখিনি চাউণ্ড কোৱালিটি চেক কৰাৰ পিছতহে আমি গোটেইখিনি চেক কৰাৰ পিছতহে আমি কাষ্টমাৰৰ কাৰণে ফোনটো আমি ৰেডি কৰি পেলাই চাৰ্টিফাই কৰোঁ অ'পেন বক্সৰ ৱাৰেণ্টি কোম্পানীৰ ফালৰ পৰাই আছে যেনেকৈ মই আপোনাক দেখাই আছোঁ iPhone 13ৰ ইয়াতে 6 মান্থছৰ ৱাৰেণ্টি এতিয়াও এভেইলেবল আছে কোম্পানীৰ আমি নিজৰ ফালৰ পৰা আনাদাৰ 3 মান্থছৰ আমি নিজৰ ফালৰ পৰা আমি এফেক্সৰ ফালৰ পৰা আমি 3 মান্থছৰ ৱাৰেণ্টি আমি দিওঁ কাষ্টমাৰক এইটো যদি এতিয়া ফাইনেন্স কৰিব আহে তো হৈ যাব ন 100% এইটো 12 Pro হয় আৰু এইটোৰ প্ৰাইচটো কিমান হয় দাদা 12 Pro 256 GB এইটোৰ প্ৰাইচ আমাৰ 59,000 আৰু ফাইনেন্স এভেইলেবল আছে আপোনালোকে ইয়ালৈ আহক সোনকালে আৰু ফাইনেন্সত হওক কেছত হওক সোনকালে লৈ যাওক কাৰণ বহুত শ্বৰ্ট টাইমত এইখিনি শেষ হৈ যাব কাৰণ মই জানো এইখিনি কালেকশ্যন বহুত মানুহে বিচাৰি আছে দাদা দোকানখন কোনখিনিত আছে আমাৰ ষ্ট'ৰ আছে AG বাছ ষ্টেণ্ড বেলতলা আপোনালোকে যেতিয়া বেলতলা বাছ ষ্টেণ্ডত আপুনি AG বাছ ষ্টেণ্ডত আহি পায় আপুনি ফ্ৰণ্টতে ব্ৰহ্মপুত্ৰ এপাৰ্টমেণ্ট আছে তাৰ গ্ৰাউণ্ড ফ্ল'ৰত আছে ফোন নম্বৰ কিবা এভেইলেবল আছে হয় ফোন নম্বৰ আমাৰ ষ্ট'ৰৰ হ'ল 9508372797 অ'কে আপোনালোকে স্ক্ৰীণত দেখিব ফোন নম্বৰটো পোষ্ট কৰি পেলাই স্ক্ৰীনশ্বট মাৰি থওক দাদা আপুনি মানে কিবা কিনিব আহিছে নেকি মই মোবাইল এটা চাবলৈ আহিছিলোঁ হয় বহুত দিনৰ পৰা ভাবি আছিলোঁ ল'ম বুলি তো আজি দোকানখন অপেনিং দিনতে আপুনি মোবাইল এটা ল'বলৈ আহিছে হয়, হয়নে হয়, হয়। আচ্ছা কি মডেল চাইছে আপুনি মই iPhone 11টো চাবলৈ আহিছোঁ কেছত ল'ব কেছত নহয় ফাইনেন্স বা কেছ যিটো হয় আৰু যেনেকৈ সুবিধা হয় বেষ্ট অফ লাক you, যিহেতু ফাৰ্ষ্ট অপেনিঙত আপুনিয়ে ফাৰ্ষ্ট কাষ্টমাৰ হয় চাগে থেংক ইউ ফক কমিউনিকেশ্যন আৰু এফএক্স এই মানে গোটেই ফক কমিউনিকেশ্যনৰ শ্ব'ৰুম আৰু এফএক্সৰ শ্ব'ৰুমৰ গোটেই ষ্টাফখিনিতো ইয়াত নাই যিখিনি আছে তেওঁলোকৰ লগত এবাৰ চিনাকি কৰাই দিওঁ তোমাৰ নামটো কি নেনা শৰ্মা শুভজ্যোতি বৈশ্য ৰুবি পাৰ্ভিন নিশান গগৈ সুমন সিনহা ঋতিৰাজ সিং সূৰ্যমোহন নাথ ৰাজীৱ পাঠক বৰুণ দেৱ গোটেইবোৰ লগ হৈ তোমাৰ বাৰ্থডে আছে বাৰ্থডে উইছটো এবাৰ পাতি আছোঁ থেংক ইউ এভৰিৱান মোৰ কাৰণে বাৰ্থডেৰ কাৰণেও এটা ছাৰপ্ৰাইজ কেক তেওঁলোকে আনিলে থেংক ইউ বৰুণ দা থেংক ইউ জান দা সকলোকে থেংক ইউ আনাদাৰ কেক এটা এইটো মোৰ বাৰ্থডে ছাৰপ্ৰাইজ হয় থেংক ইউ জান দা থেংক ইউ এভৰিৱান বৰুণ দা আপোনালোকেতো গোটেই ব্লগটো চালে আৰু এতিয়া মই আপোনালোকক নাম দুটা কৈ দিওঁ এফএক্স আৰু ফক কমিউনিকেশ্যনৰ কো পাৰ্টনাৰ তেওঁলোকৰ দুজনৰ নাম আশিষ কাৰ্পেণ্টাৰ আৰু দীপক প্ৰতাপ সিং তেওঁলোক দুয়োজনে মিলি পেলাই ইমান ডাঙৰ এটা পদক্ষেপ লৈছে আৰু তেওঁলোকক মোৰ ফালৰ পৰা অশেষ মানে শুভকামনা থাকিল যাতে আগলৈকেও সমাজৰ কাৰণে আৰু মানে যোনবোৰ বিচাৰে ডিমাণ্ড বা ফুলফিল
কৰিব নোৱাৰে কিছুমানে ন তো তেওঁলোকে যাতে এইখিনি ফুলফিল কৰিব পাৰে মোৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিল দোকানখনলৈ মই আজিৰ ভিডিঅ'টো ইমানত শেষ কৰিব ওলাইছোঁ তাৰ আগতে দুটা কথা ক'ব খুজিছোঁ আপোনালোকক গোটেইখিনি কনচেপ্ট যদি ক্লিয়াৰ হোৱা নাই এবাৰ আপোনালোকে দোকানখনৰ নাম্বাৰত ফোন কৰি পেলাই সুধি ল'ব কাৰণ কমেণ্টত মই ইমানখিনি ডিটেইলছ ক'ব নোৱাৰিম আপোনালোকক কাৰণ মোৰ আগৰ ভিডিঅ'কেইটাতো বহুত কমেণ্টত সুধি থাকে যে বাইদেউ এইটো প্ৰাইচ কিমান সেইটো প্ৰাইচ কিমান বা এইটো মডেল আছে নেকি তো অল ডিটেইলছ যদি জানিব বিচাৰিছে মোৰ ডেছক্ৰিপশ্যনত নাম্বাৰ থাকিব স্ক্ৰীণতো নাম্বাৰ আহি আছে আৰু ৱেবছাইটো থাকিব তো ডাইৰেক্ট আপুনি দোকানৰ লগত কনচাল্ট কৰি ল'ব ডিটেইলছখিনি আপোনালোকে বেছি ক্লিয়াৰলি গম পাব মোতকৈ বেছি ভালকৈ তেওঁলোকে ক'ব পাৰিব আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি ফাৰ্ষ্ট টাইম আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব আৰু আগলৈকে এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' আহি আছে তেতিয়ালৈকে বাই বাই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব